বিশ্বৰ বজাৰ দখল কৰিব অসমৰ আগৰে সমগ্ৰ ভাৰতৰ ভিতৰত অসমতে আটাইতকৈ বেছি উপলব্ধ মূল্যৱান আগৰ গছ আগৰ কাঠৰ পৰা প্ৰস্তুত কৰা হয় মূল্যৱান সুগন্ধি তেল বহিৰাষ্ট্ৰৰ সৌদি আৰবকে ধৰি বিভিন্ন দেশত আগৰৰ সুগন্ধি তেলৰ যথেষ্ট সমাদৰ আছে শনিবাৰে অসমত মুকলি কৰা হয় আগৰ তেলৰ উৎপাদিত সুগন্ধিৰ প্ৰথমটো উদ্যোগ এতিয়াৰে পৰা MJI পাৰফিউমছ নামেৰে উপলব্ধ হ'ব আগৰৰ সুগন্ধি তেল ৭৫ বছৰে অসমৰ আগৰে গোটেই পৃথিৱীৰ বজাৰ দপদপাই আছিল গোটেই পৃথিৱীৰ বজাৰত অসমৰ আগৰে দপদপাই আছিল কিন্তু অসমৰ আগৰে অসমীয়া বুলি ক'বলৈ টান পাইছিলে মই অসমৰ আগৰ বুলি ক'ব পৰা নাছিলে অবৈধভাৱে যোৱাৰ কাৰণে বা অন্য পথৰে যোৱাৰ কাৰণে অসমৰ আগৰে অসমীয়া বুলি নিজকে পৰিচয় দিব পৰা নাছিলে কিন্তু আজি আমি ৭৫ বছৰৰ পিছত অসমৰ আগৰৰ তেলক অসমৰ আগৰৰ পাৰফিউমক আমি মেক ইন আছাম বুলি পৰিচয় দিবৰ কাৰণে আজি সক্ষম হৈছোঁ তাৰ কাৰণে গোটেই অসমীয়াৰ কাৰণে গৌৰৱৰ কথা প্ৰত্যেক অসমবাসীয়ে আজি গৌৰৱান্বিত যে অসমীয়াৰ প্ৰডাক্ট এটা পৃথিৱীৰ বজাৰত আমি উলিয়াই দিবৰ কাৰণে আজি প্ৰচেষ্টা লৈ পেলাই আমি উদ্বোধন কৰিলোঁ হাতীগাঁও চাৰিআলিত মুকলি কৰা হয় MJI পাৰফিউমছৰ প্ৰথমখন বিপণী ৰাজ্যৰ মুখ্য সচিব ডক্টৰ ৰবি কটাই উদ্বোধন কৰে বিপণীখন বহু বছৰ ধৰি অসমত আগৰ গছক লৈ ভাল কিবা এটা কৰাৰ হেঁপাহ পুহি ৰাখিছিল ডক্টৰ জহিৰুল ইছলামে অসমৰ চাহৰ দৰে আগৰকো অসমৰ সম্পদ হিচাপে গঢ় দিয়াৰ মন মেলিছিল জহিৰুল ইছলামে MJI পাৰফিউমছৰ প্ৰথমখন বিপণী মুকলি কৰি সপোন পূৰণ কৰিলে জহিৰুল ইছলামে বিশ্বৰ বজাৰ দখল কৰাৰ উদ্দেশ্যে স্বত্বাধিকাৰী জহিৰুল ইছলামে ৰাজ্যলৈ আগবঢ়ালে MJI পাৰফিউমছ আমি গোটেই পৃথিৱীৰ বজাৰ দখল কৰিম আমি আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আমি গোটেই পৃথিৱীৰ বজাৰ দখল কৰিম গোটেই অসমীয়াই প্ৰত্যেক পৃথিৱীৰ বজাৰ দখল কৰিব আমি চাওক এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ জাষ্ট ষ্টাৰ্টআপ আমি চেষ্টা কৰিম যে বছৰত আমি মাহেকত আমি 20 লাখ বটল পাৰফিউম আমি বিকাৰ আমি চেষ্টা হাতত ল'ম কিন্তু সদ্যহতে আমি 10,000 বটলকৈ বনাই আমি ষ্টাৰ্ট কৰিছোঁ দামটো আমাৰ অসমীয়া মানুহে কিনিব পৰা পাৰফিউম হয় 300 টকাৰ পৰা 2,000 2,500 টকাৰ ভিতৰত আমাৰ পাৰফিউম পাব 300 টকাৰ পৰা 3,000 টকালৈ বিক্ৰী হ'ব অসমত উৎপাদিত MJI পাৰফিউম পূৰ্বতে অসমৰ আগৰেৰে একাংশ বহিৰাজ্যৰ কোম্পানীয়ে চলাইছিল ব্যৱসায় কিন্তু MJI পাৰফিউমছৰ পৰা লাভান্বিত হ'ব ৰাজ্যৰ আগৰ গছৰ কৃষকসকলো 300তকৈও অধিক পৰিয়াল জড়িত MJI পাৰফিউমছৰ উদ্যোগত 50,000 কোটি টকাৰ ব্যৱসায় আমি টাৰ্গেট কৰিছোঁ আমাৰ যদি মাননীয় মুখ্যমন্ত্ৰীয়ে ট্ৰেড চেণ্টাৰটো অপেনিং কৰি দিয়ে আজি চৰকাৰে আজি আমাৰ মুখ্য সচিবে যিদৰে কৈছে ট্ৰেড চেণ্টাৰটো অপেনিং কৰি দিব অপেনিং কৰি দিয়াৰ লগে লগে সকলো সুযোগ সুবিধা দিয়াৰ লগে লগে আমি 50,000 কোটি টকাৰ ব্যৱসায় অসমত বছৰত আনি দিব পাৰিম মোৰ লগত প্ৰায় 250 গোটেই ছাপ্লায়াৰ আমাৰ যে ফাৰ্মাৰ্ছ খেতিয়ক আগৰ খেতিয়কৰ জড়িত প্ৰায় 300 মানুহ মোৰ লগত জড়িত হৈ আছে ডাইৰেক্টলি ইনডাইৰেক্টলি MJI পাৰফিউমছ মুকলি অনুষ্ঠানটোত উপস্থিত আছিল অসম চৰকাৰৰ আয়ুক্ত সচিব ডক্টৰ লক্ষ্মণন অভিনেতা প্ৰাঞ্জল শইকীয়া যুটীয়া সচিব সাজ্জাদ আলম আৰু বহু গণ্যমান্য ব্যক্তি উল্লেখযোগ্য যে 2020 চনত অসম চৰকাৰে বৈধতা প্ৰদান কৰিছিল আগৰ উদ্যোগৰ তাৰ পিছতে আগবাঢ়ি আহিল জহিৰুল ইছলাম